শংকৰদেৱে দি গ'ল নামৰ মালা মাধৱদেৱে দি গ'ল ভকতিৰ ধাৰা ভকতিৰ বান্ধৈ হৰি নাম ভকতৰ সংগত বহিল হৰি নাম ভকতৰ সংগত বহিল হৰি নাম ভকতৰ সংগত বহিল হৰি নাম হৰি ঈশ্বৰৰ গুণনামৰ মাহাত্ম্য অসীম কদাপি ই ক্ষয় নহয় দিনক দিনে ই দুগুণ চাৰিগুণ আঠগুণ 16 গুণ এনেকৈ চক্ৰবৃদ্ধি সুৰত বাঢ়ি বাঢ়ি গৈ থাকিব সুখ শান্তি আনন্দ সমৃদ্ধিবিলাক এনেকৈ বাঢ়ি যাব আজি সন্মানীয় ইউটিউবাৰসকলে ইমান সুন্দৰকৈ আপোনাসৱৰ এই গুণনাম গোটেই বিশ্বজগতত প্ৰচাৰ কৰিব গতিকে সকলো ইউটিউবাৰকে ঈশ্বৰে কৃপা দৃষ্টি কৰক তেখেতলোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কৰক তেওঁলোকে যেন ঈশ্বৰৰ গুণ গান সমগ্ৰ বিশ্বত প্ৰচাৰ কৰিব পৰা ক্ষমতা অৰ্জন কৰক কাৰণ ঈশ্বৰৰ গুণনামেহে বিশ্ব ব্ৰহ্মাণ্ডত শান্তি স্থাপন কৰিব পাৰিব এই বিশ্ব ব্ৰহ্মাণ্ডত কোনেও চিৰদিন থাকিম বুলি আশা নাই দিনক দিনে পৰমায়ু শেষ হৈ যায় আজি কালি পৰহি এনেকৈ চাংতে চাংতেই মানুহৰ শেষ সন্ধ্যাত উপনীত হয় গতিকে এই জিৰণি চৰা বিশ্ব ব্ৰহ্মাণ্ডখন যাতে নিৰ্মল নিকা স্বচ্ছ পবিত্ৰ হয় আমি যিখিনি নেপালোঁ সেইখিনি যাতে আমাৰ প্ৰজন্মই পাওক নহয়নে বাৰু তাৰ বাবে আমি অধ্যয়ন কৰিব লাগিব আমি সাধনা কৰিব লাগিব ভাতৃত্ববোধৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ হ'লে গুৰুজনাৰ আদৰ্শৰ অবিহনে কদাপি সম্ভৱ নহয় 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 মিছামিছি আমি হে ভাষা ভাষিক লৈ ধৰ্মক লৈ উচ্চ নিচক লৈ জাত পাতক লৈ সম্প্ৰদায়ক লৈ কাজিয়া কৰি আছোঁ ঈশ্বৰৰ দৃষ্টিত আমি গোটেইখিনি একেখন ঘৰৰে মানুহ আমি এক ঈশ্বৰৰ সন্তান আজি বেতবাৰী অঞ্চলৰ যিসকল গুণী জ্ঞানী সাধু সন্তই একত্ৰিত হৈ আজিৰ পৰা বহু বছৰ পূৰ্বে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছিল তেওঁলোকৰ সপোন আজি সাৰ্থক হৈছে তেওঁলোকৰ আশা আছিল যে আমাৰ এই নামঘৰটোত এদিন ওচৰ চুবুৰীয়া সমাজৰ ৰাইজে আহি ঈশ্বৰৰ গুণনাম শ্ৰৱণ কৰিব কীৰ্তন কৰিব আৰু সেই শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই তেওঁলোকৰ ঘৰখনত ঈশ্বৰক উপাসনা কৰি সুখ শান্তি আনন্দ সমৃদ্ধিৰ এই পাহাৰ বগাব পাৰিব তেতিয়াই আমাৰ কষ্টবোৰ লাঘৱ হ'ব তেতিয়াই আমাৰ কষ্টবোৰ সাৰ্থক হ'ব এই বুলি ভাবি আমাৰ এইসকল প্ৰণেতা বাপ বান্ধৱে এই নামঘৰত বাঁহৰ পাতৰ খেৰৰ বোকা পানী গছকি গছকি লেমৰ পোহৰত চাকিৰ পোহৰত কীৰ্তন পঢ়িছিল ভাগৱত পঢ়িছিল আজি তেওঁলোকে যদি এইকণ ত্যাগ কষ্ট নকৰিলেহেঁতেন আমি ইমান ধুনীয়া পকা দলিচাত ফেনৰ বতাহত নহয়নে বাৰু সুন্দৰকৈ এই ভোগ কৰিব নোৱাৰিলোহেঁতেন গতিকে আমাৰ সেই অগ্ৰজসকল কোনোবা যদি আমাৰ মাজৰ পৰা গ'ল তেওঁলোকৰ আত্মাক যেন ঈশ্বৰে চৰণ ছত্ৰ ছায়াত ঠাই দিয়ক আৰু যিসকল প্ৰতিষ্ঠা কালৰ পৰা জড়িত ভকত আই আমাৰ মাজত আছে তেওঁলোকক ঈশ্বৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক এই উদ্দেশ্যে এবাৰ হৰিধ্বনি কৰোঁ অন্তৰৰ নিভাজ কোণৰ পৰা হৰি কৃষ্ণ কৃষ্ণ এই ঈশ্বৰৰ কথা আমাৰ জীৱনৰ যাতে সম্বল হওক জীৱনৰ মেৰুদণ্ড হিচাপে হওক জীৱনত অন্ন বস্ত্ৰ বাসস্থান যেনেকৈ আমাৰ মৌলিক অধিকাৰ অন্ন বস্ত্ৰ বাসস্থানৰ অবিহনে যেনেকৈ আমাৰ জীৱনটো তেনেই শূন্য তদ্ৰূপ ভক্তিও হৈছে আমাৰ অত্যন্ত মেৰুদণ্ড সদৃশ মাধৱ পুৰুষে কৈছে যে আনযত হবে মিছা ভক্তিৰ অভাৱে
এই ভক্তিৰ যি মেটমৰা ভঁৰালৰ দুৱাৰখন খুলি আপোনাসৱৰ মাজত বিতৰণ কৰোঁতে এই দাসৰ শত সহস্ৰ ভুল গুটি হৈ গৈছে। জীৱনত নিজৰ বুলিবলৈ কেৱল মা দেউতা আৰু গুৰু ভকতৰ একাজলি আশীৰ্বাদৰ বাদে আমাৰ একোৱেই নাই। গতিকে এইকণকে আপোনাসৱৰ আগত বিলাই দিওঁতে যিখিনি ভুল কুটি হ'ল সেই ভুল মাৰ্জনা কৰি সাধু সন্ত সমাজৰ দাস হিচাপে ঈশ্বৰৰ গুণ গান জনমানসত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ আপোনাসৱে যাতে একাজলি আশীৰ্বাদ দিব, ইয়াকে কামনা কৰি আমি সময়ৰ লগত সংগতি ৰাখি আপোনাসৱৰ মাজত ঈশ্বৰৰ কথা ইমানতে আমি সামৰি আমি দোহাৰি দিব খুজিছোঁ। এৰাম জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ হাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও হংস হৰে ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰে অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াখিল হৰি মোকৰ ৰক্ষা কৰিছ প্ৰভু মোকৰ ৰক্ষা হৰে ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম কৃষ্ণ হৰি ৰাম।